হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দিছে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিম। আহক আজিৰ দিনটোত আমি সদায় ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আজিও এটা ঈশ্বৰৰ বাক্য আমি পঢ়োঁ। আজিৰ বাক্য আমি লৈছোঁ 2 Korinথিয়া 2:14। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, যিজনাই আমাক পৰজাতি হোৱা শত্ৰুৰ দৰে লৈ খ্ৰীষ্টত জয়যাত্ৰা কৰে আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতে প্ৰকাশ কৰে, সেই ঈশ্বৰ ধন্য। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰিয় বিশ্বাসীসকল, ইয়াতে এইটো ঈশ্বৰৰ বাক্যই কৈ আছে যে পৰজাতি হোৱা শত্ৰুৰ দৰে লৈ খ্ৰীষ্টত জয়যাত্ৰা কৰে। যেতিয়া আমি পৰজাতি আছিলোঁ, আমি ঈশ্বৰক ঘিণ কৰিছিলোঁ, আমি ঈশ্বৰক শত্ৰু হিচাপে লৈছিলোঁ। কিন্তু যীশুখ্ৰীষ্টক যেতিয়া আমি গ্ৰহণ কৰিলোঁ, ঈশ্বৰে আমাক যীশুখ্ৰীষ্টত লৈ পেলাই জয়যাত্ৰা কৰিলে। কিয়নো আমি যীশুখ্ৰীষ্টৰ নামেৰে ক্ষমা খুজিলোঁ, যীশুখ্ৰীষ্টৰ নামেৰে আমি পৰিত্ৰাণ পালোঁ, তেওঁক বিশ্বাস কৰাৰ যোগেদি। সেইকাৰণে আমি যেতিয়া পৰজাতি হৈ থকাৰ সময়ত আমি শত্ৰু হৈ পৰিছিলোঁ, আমি ঈশ্বৰক শত্ৰু ভাবিছিলোঁ। কিয়নো আজি যদি আমি পৰজাতিবিলাকক চাওঁ, তেনেহ'লে ঈশ্বৰৰ বিৰোধী কামবিলাক কৰে, ঈশ্বৰৰ যিটো ঘিণলগীয়া কাৰ্য এইবিলাক কৰে। সেইকাৰণে ঈশ্বৰে এই মানুহবিলাকক, এই মনুষ্য জাতিবিলাকক, পৰজাতিবিলাকক প্ৰেৰণ কৰিলেও তেওঁলোকৰ আগতবিলাক ঈশ্বৰে ঘিণ কৰিছিল। তেওঁবিলাকেও ঈশ্বৰে বনোৱা সন্তানেই হয়, কিন্তু তেওঁলোকে অন্ধকাৰত আছে। সেইকাৰণে তেওঁলোকে ঈশ্বৰক শত্ৰু বুলি ভাবে, আৰু সেই শত্ৰুবিলাককে যদি যীশুখ্ৰীষ্টক বিশ্বাস কৰে, তেনেহ'লে ঈশ্বৰে যীশুখ্ৰীষ্টত আহি তেওঁলোকে যদি ক্ষমা খোজাৰ কাৰণে ঈশ্বৰে খ্ৰীষ্টত লৈ পেলাই জয়যাত্ৰা কৰে। আজি আমি সকলোৱে খ্ৰীষ্টৰ শত্ৰু আছিলোঁ, ঈশ্বৰৰ শত্ৰু আছিলোঁ। কিন্তু যেতিয়া আমি যীশুখ্ৰীষ্টক বিশ্বাস কৰিলোঁ, যীশুখ্ৰীষ্টৰ নামেৰে আমি পৰিত্ৰাণ পালোঁ, যীশুখ্ৰীষ্টৰ নামত ক্ষমা খুজিলোঁ, তেতিয়া ঈশ্বৰে আমাক ক্ষমা কৰি, মৰম কৰি, অনুগ্ৰহ দান কৰি খ্ৰীষ্টত লৈ পেলাই জয়যাত্ৰা কৰি আছে আজিলৈকে। আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ বুলি কৈছে, সুগন্ধি সকলো ঠাইতে প্ৰকাশ কৰে, সেই ঈশ্বৰ ধন্য। যিসকলে খ্ৰীষ্টত বিশ্বাস কৰি আহে, বাপ্তাইজিত হয়, তেওঁবিলাকে নিজে খ্ৰীষ্ট কেনেকুৱা হয়, খ্ৰীষ্ট কেনেকুৱা দয়ালু, খ্ৰীষ্ট কেনেকৈ আমাৰ কাৰণে বলি হ'ল, খ্ৰীষ্টই কেনেকৈ আমাৰ কাৰণে নিজকে প্ৰাণ দিলে, সেইটো সাক্ষ্য লৈ আমি নিজে ঘূৰি আছোঁ। আৰু সেইটো সুগন্ধ হয়, ভাল গোন্ধ হয়। আমি ধূপ ধূনা এইবিলাকৰ গোন্ধ, চেণ্ট, পাৰফিউম এইবিলাকৰ গোন্ধতকৈ বহুত বেলেগ আত্মিকতাৰ গোন্ধ, যিটো শুভবাৰ্তাৰ গোন্ধ। যীশুখ্ৰীষ্টই যে আমাৰ কাৰণে বলি হ'লে, যীশুখ্ৰীষ্টই যে মানৱ জাতিৰ কাৰণে তেজ বোৱালে, সেইটো এটা গোন্ধ হয়। গোটেইটো পৃথিৱীত বিয়পাবৰ কাৰণে আমিয়ে সাক্ষী হয়, কাৰণ আমি পৰিত্ৰাণ পালোঁ যীশুখ্ৰীষ্টক জানি পেলাই, যীশুখ্ৰীষ্টক গ্ৰহণ কৰি পেলাই আমি পৰিত্ৰাণ পালোঁ, আমি সাক্ষী হয়। আমি সেই সুগন্ধি গোন্ধ লৈ আমি গোটেই ঠাইবিলাকত প্ৰকাশ কৰি আছোঁ ঈশ্বৰৰ অনুগ্ৰহত। ঈশ্বৰে এনেকুৱাই তেওঁৰ সুবাৰ্তাটো নিজৰ বিশ্বাসীবিলাকৰ দ্বাৰাই প্ৰকাশ কৰে, নিজৰ সন্তানবিলাকৰ দ্বাৰাই, যীশুখ্ৰীষ্টত বিশ্বাস কৰা সন্তানবিলাকৰ দ্বাৰাই, ব্যক্তিবিলাকৰ দ্বাৰাই তেওঁ নিজৰ গৌৰৱটো, মহিমাটো প্ৰকাশ কৰে। হালেলুয়া। আজি আমি মানৱ জাতি হিচাপে হৈছোঁ কিয়? ঈশ্বৰৰ নামটো প্ৰকাশ কৰিবৰ কাৰণে, ঈশ্বৰৰ আৰাধনা কৰিবৰ কাৰণে, ঈশ্বৰৰ নামটো গৌৰৱান্বিত কৰিবৰ কাৰণে। জীৱিত ঈশ্বৰ যে এজন আছে, তেওঁ যে উদ্ধাৰ কৰিবলৈ নিজৰ পুত্ৰ দান কৰিলে, সেইটো সুবাৰ্তা দিবৰ কাৰণে আজি আমি মানৱ জাতি হৈছোঁ। আমি এনে সময়বিলাক নষ্ট কৰিবৰ কাৰণে, আমাৰ মানৱ জাতি যিটো জীয়াই থকা সময়খিনি এনে বিনষ্ট কৰিবৰ কাৰণে আমি জন্ম হোৱা নাই। আমি জন্ম হৈছোঁ কি কাৰণে? খ্ৰীষ্টৰ বাৰ্তা বিলাবৰ কাৰণে। জীৱিত ঈশ্বৰ যীশুৱাৰ সৃষ্টিকৰ্তা এজন যে আছে, তেওঁৰ বাৰ্তাটো
তেওঁৰ বিষয়েহে মহিমা কৰিবৰ কাৰণে আজি আমি জীয়াই আছোঁ। হালেলুয়া। আৰু আমাৰ যোগেৰে তেওঁ নিজৰ মহিমাটো, নিজৰ সুগন্ধটো প্ৰকাশ কৰে। আমেন। মই বিশ্বাস কৰোঁ আপোনালোকে এই বাক্যৰ দ্বাৰাই আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। সেই ঈশ্বৰে ধন্য হওক। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, সুন্দৰ বাক্য, সুন্দৰ দিন, সময় কাৰণে। প্ৰভু, এনেকৈ যাতে আমি তোমাৰ সুগন্ধটো, তোমাৰ সুবাৰ্তাটো, তোমাৰ যিটো প্ৰেম অনুগ্ৰহটো বিলাব পাৰোঁ। প্ৰভু, তুমি আমাকো সহায় কৰা যাতে আমি তোমাৰ পথত চলিব পাৰোঁ, তোমাৰ বাক্য মতে আমি যাব পাৰোঁ। ধন্যবাদ প্ৰভু, শুনি থকা কৈ থকা সকলোৰে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা প্ৰাৰ্থনা ত্ৰাণকৰ্তা জীৱিত নাছৰ প্ৰিয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।